নমস্কাৰ মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ বহুবোৰ দিশ বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে বহুবোৰ বিষয় ৰাজ্যৰ ৰাজনীতিত আজিৰ পৰা এবছৰ পূৰ্বে যি বাগধাৰা আছিল সেই বাগধাৰাৰ পৰিৱৰ্তন হৈছে লোকসভা নিৰ্বাচনৰ পাছৰ পৰা কেতবোৰ নতুন দিশ ওলাই আহিছে আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেতবোৰ নতুন দিশৰ বিষয়ে অধিক চৰ্চা হৈছে জনসাধাৰণৰ ৰাজনৈতিক মহলৰ মাজত আমি আজি আৰৰ কথাত ৰাজ্যৰ ৰাজনীতিত সংখ্যালঘুৰ ৰাজনীতিৰ কথা কিছু ব্যাখ্যা কৰাৰ চেষ্টা কৰিম অতি সম্প্ৰতি ৰাজ্যৰ সংখ্যালঘুৰ ৰাজনীতি কোন দিশে গৈছে সংখ্যালঘুৰ ৰাজনীতিৰ অদূৰ ভৱিষ্যতে কোন দিশে যোৱাৰ সম্ভাৱনা আছে আৰু অতি সাম্প্ৰতিক পৰিস্থিতিত সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিপ্ৰেক্ষিতত অসমৰ বৃহত্তৰ সংখ্যালঘু সমাজে ৰাজনৈতিকভাৱে কি স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে মূলত এইকেইটা দিশে সংখ্যালঘু ৰাজনীতিৰ বাবে আজিৰ দিনত গুৰুত্বপূৰ্ণ হৈ পৰিছে লোকসভা নিৰ্বাচনে এটা কথা স্পষ্টকৈ প্ৰমাণ কৰিলে অসমত AIDF এক প্ৰকাৰ ধুলিচ্ছাদ হৈ গ'ল AIDF 2006 চনৰ পৰা AIDFে অসমৰ ধৰ্মীয় সংখ্যালঘুৰ মাজত যি শক্তিশালী গণভিত্তি আছিল সেই AIDFক ধৰ্মীয় সংখ্যালঘুৱে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে AIDFৰ দুৰ্বল অৱস্থানত স্বাভাৱিকতে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন লাভ কৰিছে অৰ্থাৎ আজিৰ দিনত অসমৰ সিংহভাগ ধৰ্মীয় সংখ্যালঘু ৰাইজ কংগ্ৰেছৰ লগত থাকিব বুলি কংগ্ৰেছেও ধাৰণা কৰিছে ৰাজনৈতিক মহলেও ধাৰণা কৰিছে কিন্তু এতিয়া চাব লাগিব যে কংগ্ৰেছৰ লগত কিয় তেওঁলোক থাকিব আৰু কংগ্ৰেছৰ ৰাজনৈতিক ইতিহাস আৰু অসমত AIDFৰ ৰাজনৈতিক ইতিহাস তাৰ পূৰ্বৰ ৰাজনীতিৰ কিছু কথা এই মুহূৰ্ততে উল্লেখ কৰাৰ প্ৰয়োজন হ'ব কাৰণ এটা কথা যিমানেই ধাৰণা দিবলৈ চেষ্টা কৰা নহওক কিয় মেৰু বিভাজনৰ ৰাজনীতি কৰি যিমানেই এটা ধাৰণা দিয়াৰ চেষ্টা কৰি থকা হৈছে যে অসমৰ সংখ্যালঘু ৰাজনীতি সদায় সাম্প্ৰদায়িক আছিল ই ঐতিহাসিকভাৱে ভুল ই তথ্যগতভাৱে ভুল কাৰণ অসমৰ সংখ্যালঘু ৰাজনীতি সাম্প্ৰদায়িকীকৰণ হোৱা নাছিল সেই সাম্প্ৰদায়িকীকৰণ এতিয়াও সম্পূৰ্ণ হোৱা নাছিল অৱশ্যে দেশৰ শেহতীয়া যোৱা এটা দশকত ধৰি হোৱা ৰাজনৈতিক পৰিৱৰ্তন অসমৰ ক্ষেত্ৰত যোৱা দুটা দশকত হোৱা ৰাজনৈতিক সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ধৰ্মীয় সংখ্যালঘুৰ মাজত মেৰু বিভাজনৰ ৰাজনীতি হৈছিল তাক যথেষ্ট শক্তিশালী ৰূপতো যোৱা এটা দশকত বাঢ়ি অহা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ অৰ্থ এইটো নহয় যে বৃহত্তৰ ধৰ্মীয় সংখ্যালঘু সমাজ মেৰু বিভাজনৰ ৰাজনীতিত বিশ্বাসী মুঠেও নহয় অসমৰ ৰাজনীতিৰ ইতিহাসলৈ চালেই দেখিবলৈ পোৱা যায় যে অসমৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘু গৰিষ্ঠ সংখ্যক ভোটাৰে কিন্তু সদায় ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক শিবিৰক সমৰ্থন জনাই আহিছিল আনকি পূৰ্বতে শাসনাধিষ্ঠিত কংগ্ৰেছ নহয় জনতা পাৰ্টি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি বাওঁপন্থী দলসমূহ সমৰ্থন জনাই আহিছিল বহুবোৰ নিৰ্বাচনত নামনি অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজে তাৰ পাছত কংগ্ৰেছ যেহেতু তেওঁলোকৰ মাজত অধিক গ্ৰহণযোগ্য দল সঁচা কথা কিন্তু যি সময়ত দেশত কংগ্ৰেছৰ আধিপত্য চলিছিল তেতিয়া কিন্তু অসমৰ ধৰ্মীয় সংখ্যালঘুৱে ছ'চিয়েলিষ্ট পাৰ্টি কমিউনিষ্ট পাৰ্টি আৰু জনতা পাৰ্টিকো সমৰ্থন কৰি তেওঁলোকৰ জনপ্ৰতিনিধি নিৰ্বাচিত কৰি পঠিওৱাৰ ইতিহাস আছে আৰু অসমত ধৰ্মীয় সংখ্যালঘুক যিদৰে অসমৰ মূলসুঁতি ৰাজনীতিৰ পৰা আঁতৰত ৰাখি কথাটো বিশেষ মহলে চিন্তা কৰিব বিচাৰে সেয়া কিন্তু ঐতিহাসিকভাৱে ভুল কংগ্ৰেছ এটা ইনক্লুচিভ পাৰ্টি কংগ্ৰেছৰ লগত ধৰ্মীয় সংখ্যালঘু সমাজ আছে আৰু ভৱিষ্যতে থাকিব সেয়া এটা বেলেগ অধ্যায় কিন্তু আমি উল্লেখ কৰাৰ দৰে আগতে যোৱা শতিকাৰ 60-70 দশকত কিন্তু এই জনতা পাৰ্টি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি কমিউনিষ্ট পাৰ্টিৰ লগত তেওঁলোক আছিলে আনহে নালাগে অসম গণ পৰিষদৰ লগত অসমৰ ধৰ্মীয় সংখ্যালঘু গৰিষ্ঠ সংখ্যক সম্পৃক্ত হৈ আছিল 1985 চন নহয় 1996 চনত যেতিয়া প্ৰফুল্ল মহন্তৰ চৰকাৰ হৈছিল সেই সময়ত ৰাজনৈতিক পট পৰিৱৰ্তনত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজে অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ বিভিন্ন ঠাইত হিলদল ভাঙি অসম গণ পৰিষদক ভোট দিছিল আৰু অসম গণ পৰিষদৰ দৰে আঞ্চলিকতাবাদী দলগাঁও চেঙা যমুনামুখ আদি সমষ্টিত শক্তিশালী ৰূপত আবিৰ্ভাৱ ঘটিছিল তাৰ পৰা জনপ্ৰতিনিধি নিৰ্বাচিত হৈছিল সেই বিধায়ক তাৰে কেইবাজনো বিধায়কে প্ৰফুল্ল মহন্তৰ চৰকাৰত মন্ত্ৰিত্বও গ্ৰহণ কৰিছিল অৰ্থাৎ অসমৰ
খিলঞ্জীয়া মুছলমানেই নহয়, অসমৰ বংগীয় মূলৰ মুছলমান অধ্যুষিত সমষ্টিসমূহতো অসম গণ পৰিষদ ইমানেই শক্তিশালী অৱস্থানত আছিলে, সি প্ৰমাণ কৰে যে বৃহত্তৰ অসমীয়া সমাজৰ অংশীদাৰ হোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক সেই সময়ত অসমীয়া জাতীয়তাবাদৰ জৰিয়তে এটা ঐক্যবদ্ধ ৰূপত নিবলৈ চেষ্টা কৰা হৈছিলে। তাৰ পাছৰ পৰিস্থিতি তৰুণ গগৈৰ 15 বছৰীয়া শাসন আৰু প্ৰথমটো পৰ্যায়ত তৰুণ গগৈ প্ৰথমটো কাৰ্যকালত কিন্তু ধৰ্মীয় সংখ্যালঘু ভোটাৰ যিদৰে কংগ্ৰেছমুখী হৈছিলে, তাক কিন্তু কেৱল কংগ্ৰেছ মুছলমানৰ পচন্দৰ দল বুলি ভাবিলে ভুল কৰা হ'ব। কাৰণ সেই প্ৰৱণতা যোৰহাট, ডিব্ৰুগড়, গোলাঘাট চবতে হৈছিলে। অৰ্থাৎ প্ৰফুল্ল মহন্ত চৰকাৰৰ বিৰুদ্ধে থকা যি বৃহৎ অধিষ্ঠান বিৰোধী কাৰকসমূহ আছিলে, তাৰ প্ৰভাৱ চেঙাত যিদৰে পৰিছিলে, যোৰহাট সমষ্টিটো পৰিছিলে, সেই প্ৰভাৱ গোলাঘাট সমষ্টিটো পৰিছিলে, দলগাঁও সমষ্টিটো পৰিছিলে। অৰ্থাৎ সেই সময়ৰ ৰাজনৈতিক পৰিৱৰ্তনটো কিন্তু সাম্প্ৰদায়িক জনগোষ্ঠীগত পৰিৱৰ্তনৰ দৃষ্টিৰে চালে আটাইতকৈ ভুল কৰা হ'ব। কিন্তু তাৰ পাছৰ ৰাজনীতি AIUDFৰ উত্থান, অসমত বিজেপিৰ উত্থানৰ পৰিপ্ৰেক্ষিতত মেৰু বিভাজনৰ ৰাজনীতি এক গতি লৈছিলে, সঁচা কথা। এতিয়া হওক বৰ্তমান সময়ত, তেতিয়াহ'লে অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাজনীতি কোন দিশে যাব? কংগ্ৰেছ আত্মবিশ্বাসী হৈ আছে। কংগ্ৰেছে অসমৰ বৃহত্তৰ ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন লাভ কৰিব। তেওঁলোক সম্পূৰ্ণ আত্মবিশ্বাসী। তেওঁলোকৰ ধাৰণা ধৰ্মীয় সংখ্যালঘুৰ ওচৰত বিকল্প নাই। হয়, এই মুহূৰ্তত তেওঁলোকৰ হাতত বিকল্প নাই, কাৰণ ধৰ্মীয় সংখ্যালঘুৱে ধৰ্মনিৰপেক্ষ বহুত্ববাদত বিশ্বাস কৰা ৰাজনৈতিক দলকে সমৰ্থন কৰিব। বিজেপি ইনক্লুচিভ পাৰ্টি নহয়। বিজেপি অসমৰ প্ৰেক্ষাপটত যি ৰাজনীতি কৰিছে, তাত ধৰ্মীয় সংখ্যালঘু ভোটাৰ বিজেপিৰ আকৰ্ষিত হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ আত্মবিশ্বাসী হৈ আছে। কংগ্ৰেছৰ আত্মবিশ্বাসৰ অন্যতম প্ৰধান কাৰণ হ'ল AIUDFৰ দুৰ্বল অৱস্থান। AIUDF নিচিন্ন প্ৰায় হৈ যোৱাৰ পাছত কংগ্ৰেছ নেতাসকলৰ মাজত ধাৰণা স্পষ্ট হৈছে, ধৰ্মীয় সংখ্যালঘুৱে কংগ্ৰেছক সমৰ্থন নকৰি উপায় নাই। এটা কথাৰ পৰা এই কথা সঁচা, পূৰ্বে ধৰ্মীয় সংখ্যালঘুৱে যিবোৰ দলক সমৰ্থন কৰিছিলে বা নামনি অসমত বাওঁপন্থী দলক সমৰ্থন কৰিছিলে, এতিয়া বাওঁপন্থী দল অতি দুৰ্বল অৱস্থানত আছে। সেই একেদৰে ধৰ্মীয় সংখ্যালঘুৱে যদিও অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিক সমৰ্থন কৰে, কিন্তু বিজেপিক পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে প্ৰধান বিৰোধী দল কংগ্ৰেছকে বাছনি কৰিব, সেয়া নিশ্চিতভাৱে ক'ব পৰা যায়। কিন্তু ধৰ্মীয় সংখ্যালঘুৰ এই ৰাজনৈতিক গতি প্ৰকৃতি বহুদূৰ স্পষ্ট হৈ পৰিছে। ইয়াৰ মাজত AIUDFে হেৰুৱা শক্তি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ'বনে? AIUDFক লৈ ধৰ্মীয় সংখ্যালঘুৰ মাজত মহভংগ ঘটিলে। স্বাভাৱিকতে মহভংগ ঘটিছে। যোৱা 2006 চনৰ পৰা AIUDFে যি ৰাজনীতি কৰি আহিছিলে, সেয়া AIUDFে ঘোষণা কৰা অনুসৰি তেওঁলোকে নিৰ্যাতিত নিপীড়িত জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে। কিন্তু নিৰ্যাতিত নিপীড়িত জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি সেই জনগোষ্ঠীৰ সবলীকৰণৰ বাবে বিৰোধী দল হ'লেও সামাজিক আৰু ৰাজনৈতিকভাৱে যি আন্দোলন গঢ়ি তুলিব লাগিছিলে, সেয়া কিন্তু গঢ়ি তোলাত ব্যৰ্থ হ'ল। আৰু সেইকাৰণেই AIUDFৰ সমৰ্থন ভেটি একেবাৰে খহি যোৱা পৰ্যায়ত গ'ল। আৰু পৰিৱৰ্তিত পৰিস্থিতিত অসমত AIUDF থকাৰ কাৰণে বিজেপি শক্তিশালী হোৱা সেই সামাজিক ৰাজনৈতিক বাস্তৱতা ধৰ্মীয় সংখ্যালঘু সমাজত মৰ্মে উপলব্ধি কৰিছে। কংগ্ৰেছে তাক শক্তিশালীভাৱে উপস্থাপন কৰিছে। ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পৰা সেই অভিযান চলালে। এক প্ৰকাৰ ক'বলৈ গ'লে ভূপেন বৰাই এই ক্ষেত্ৰত যথেষ্ট সফল হ'ল। অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু সমাজৰ মাজত এই ধাৰণা বৰ্তমান সময়ত দৃঢ় যে AIUDFক ভোট দি বিজেপিক সহায় কৰা হয়, কিন্তু সংখ্যালঘুৰ ভোট বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী বিজেপি বিৰোধী দলক দিব লাগে, যিটো অসমত কংগ্ৰেছে আছে। প্ৰশ্ন হয়, কেৱল কংগ্ৰেছমুখী হ'বনে ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতি? নহয়। ৰাজনীতি কেতিয়াও এককেন্দ্ৰিক নহয়। ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন আমি উল্লেখ কৰাৰ দৰে অসম জাতীয় পৰিষদ, ৰাইজৰ দলেও লাভ কৰিব। কাৰণ ধৰ্মীয় সংখ্যালঘুৰ মাজত নৱপ্ৰজন্মৰ মাজত অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ জনপ্ৰিয়তা কেতিয়াও নুই কৰিব পৰা নাযায়। ধৰ্মীয় সংখ্যালঘু সমাজৰ যিবোৰ পশ্চাৎপদ অঞ্চল, তাত শিক্ষাৰ প্ৰসাৰ ঘটি যি নতুন যুৱক যুৱতী ওলাই আহিছে, তেওঁলোকৰ ভূমিকা বৰ্তমান জনগোষ্ঠীটোৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে তেওঁলোকৰ জনগোষ্ঠীৰ স্বাভিমান, তেওঁলোকৰ জনগোষ্ঠীৰ সবলীকৰণ, অধিকাৰ সুৰক্ষা কৰাৰ বাবে ৰাজনীতিৰ বাহিৰত সাহিত্য সংস্কৃতিৰ জৰিয়তেও যি আন্দোলন গঢ়ি তুলিছে,
তাৰ জৰিয়তে তেওঁলোকৰ প্ৰভাৱ সেই অঞ্চলসমূহত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে আৰু যেহেতু ৰাজনৈতিকভাৱে কংগ্ৰেছ শক্তিশালী কংগ্ৰেছত ধৰ্মীয় সংখ্যালঘু নেতা যথেষ্ট সংখ্যক আছে যুগ যুগ ধৰি ধৰ্মীয় সংখ্যালঘু নেতাই কংগ্ৰেছ গিজগিজাই আছে কংগ্ৰেছ চৰকাৰৰ দিনত ধৰ্মীয় সংখ্যালঘুৱে গুৰুত্বপূৰ্ণ দপ্তৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো পদ শুৱনি কৰিছে কিন্তু তৎসত্ত্বেও সেই জনগোষ্ঠীৰ অনুন্নয়ন অৱস্থাৰ উন্নয়ন ঘটাব নোৱাৰিলে কংগ্ৰেছে উন্নয়ন ঘটাব নোৱাৰিলে তাৰ লগে লগে তেওঁলোকৰ জনগোষ্ঠীগত প্ৰশ্নসমূহৰ মীমাংসা কৰিব নোৱাৰিলে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰিলে এইলৈ ধৰ্মীয় সংখ্যালঘুৰ মাজত কংগ্ৰেছৰ প্ৰতি বিৰাট ভাজন আছে আৰু থাকিব নতুন চামে ইয়াক বাৰে বাৰে উত্থাপন কৰিছে সঁচা কথা কিন্তু যেহেতু ৰাজনীতিত কিছু বাধ্যবাধকতা আছে বিজেপিক প্ৰতিহত কৰাৰ বাবে সেই ধৰ্মীয় সংখ্যালঘুৰ নৱপ্ৰজন্ময়ো কিন্তু কংগ্ৰেছক সমৰ্থন কৰাৰ পোষকতা কৰাৰ সম্ভাৱনা আছে ৰাজনৈতিক দৃষ্টিকোণেৰে কাৰণ তেওঁলোকে বৰ্তমান সময়ৰ শাসন ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে সেই সকলো দিশৰ পৰা চাই কংগ্ৰেছ আত্মবিশ্বাসী ধৰ্মীয় সংখ্যালঘুৰ সমৰ্থন তেওঁলোকে লাভ কৰিব তাৰ বিপৰীতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ধৰ্মীয় সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা পালন কৰাৰ সমষ্টিৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট হ্ৰাস পালে এতিয়া বাস্তৱতে 26টামান বিধানসভা সমষ্টিতহে ধৰ্মীয় সংখ্যালঘুৱে এককভাৱে তেওঁলোকে ফলাফল নিৰ্ধাৰণ কৰিব পাৰে সঁচা কথা ধৰ্মীয় সংখ্যালঘুৰ পূৰ্বতকৈ দখলত থকা সমষ্টিৰ সংখ্যা হ্ৰাস পালে সেই দিশৰ পৰা বিজেপি অসম গণ পৰিষদৰ দৰে দল এই বিষয়ত বৰ চিন্তিত নহয় যি বিজেপি নেতৃত্বই প্ৰায়ে কৈ থাকে কিন্তু বাস্তৱ ছবিখন সেইখন হয়নে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এনে কিছু সমষ্টি নতুনকৈ গঢ়া হ'ল সমষ্টি হৰণ ভগন কৰি য'ত ধৰ্মীয় সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে উদাহৰণস্বৰূপে যদি চোৱা যায় মঙলদৈ বিধানসভা সমষ্টি অনুসূচিত জাতিৰ সংৰক্ষণ আছিল এতিয়া মুক্ত সমষ্টি হ'ল তাত কিন্তু মঙলদৈ সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰ দলগাঁও সমষ্টিলৈ নিয়া হ'ল তাৰ পাছতো মঙলদৈ সমষ্টিত প্ৰায় ৭৫,০০০ মান ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু এইবাৰ যেহেতু ৰাজনৈতিক গতি প্ৰকৃতিত এটা কথা স্পষ্ট হৈছে যে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ মাজত বিভাজন নঘটে ধৰ্মীয় সংখ্যালঘু ভোটাৰ যদি গৰিষ্ঠ সংখ্যক একগোট হৈ থাকে আৰু আন জনগোষ্ঠী বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী ভোটৰ বিভাজন নিশ্চিত কাৰণ হিন্দু ধৰ্মাৱলম্বীৰ গৰিষ্ঠ সংখ্যক ভোট বিজেপিয়ে লাভ কৰিব পাৰিব বুলি কোনো নিশ্চয়তা নাই সেইকাৰণে এই মঙলদৈ সৃজনগাম বা নগাঁও এনেকুৱা কিছু সমষ্টি আছে বহুবোৰ এনেকুৱা সমষ্টি আছে য'ত ধৰ্মীয় সংখ্যালঘুৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰা সমষ্টি আছে সেই দিশৰ পৰা কংগ্ৰেছে সূক্ষ্মভাৱে ধৰ্মীয় সংখ্যালঘুৰ প্ৰসংগটো চাইছে অৰ্থাৎ কেৱল ধৰ্মীয় সংখ্যালঘুৰ ৯০-৯৫% ভোট থকা নহয় যিবোৰ সমষ্টিত ধৰ্মীয় সংখ্যালঘু ৩০%লৈকে ভোট আছে সেই সমষ্টিসমূহত কংগ্ৰেছে সূক্ষ্মভাৱে ৰাজনীতি আগবঢ়াই নিয়াৰ সম্ভাৱনা আছে কাৰণ হিন্দু ভোটৰ বিভাজন আৰু ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক ভোট লাভেৰে সমষ্টিসমূহ দখল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব নিশ্চিতকৈ কংগ্ৰেছে কিন্তু অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিত তেওঁলোকৰ সামাজিক প্ৰশ্নসমূহ সমানেই গুৰুত্বপূৰ্ণ হৈ আছে সামাজিক প্ৰশ্ন জনগোষ্ঠীগত প্ৰশ্নসমূহক আজিৰ পৰা এটা দশক আগৰ পৰা যিদৰে সজোৰে তেওঁলোকে উপস্থাপন কৰিছে এতিয়াও উপস্থাপন কৰিছে কিন্তু এইবাৰ ভোট বিভাজনৰ ৰাজনীতি কৰাৰ সম্ভাৱনা ক্ষীণ কাৰণ তেওঁলোকে শক্তিশালী বিজেপি বিৰোধী দলক সমৰ্থন দিয়াৰ সম্ভাৱনা আছে সেইকাৰণে আজিৰ দিনত ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতি সম্পূৰ্ণ কংগ্ৰেছমুখী হৈ গৈছে AIDF অতি দুৰ্বল অৱস্থানত আছে AIDFে তেওঁলোকৰ হেৰুৱা শক্তি ঘূৰাই আনিবলৈ হ'লে আধুনিক চিন্তা চৰ্চা সমাজত সামাজিক পৰিৱৰ্তন এই বিষয়বোৰত গুৰুত্ব দিব লাগিব সঁচা কথা AIDF গঠন হোৱাৰ পৰা আজিলৈকে AIDFৰ যিসকল নেতা আছে তেওঁলোক আধুনিক শিক্ষা দীক্ষাৰে শিক্ষিত আৰু যথেষ্ট নতুন যুগৰ লগত খাপ খাব পৰা চিন্তাৰে তেওঁলোক সমৃদ্ধ কিন্তু সেই নেতাসকলেও দলটোক ধৰ্মীয় সংখ্যালঘুৰ এক সংস্কাৰকামী দল হিচাপে গঢ়ি তোলাত যেন ক'ৰবাত ব্যৰ্থ হ'ল যি কাৰণত বিজেপি বা আন দলে AIDFক মুছলমানৰ দল হিচাপে প্ৰতিষ্ঠা কৰি আহিছে হয় মুছলমানৰ দল হোৱাত কোনো আপত্তি নাথাকে কিন্তু সেই দলে
মুছলমান সমাজৰ সংস্কাৰৰ দিশে আগবাঢ়ি যাব নোৱাৰিলে যি কাৰণত এই লোকসভা নিৰ্বাচনত তেওঁলোক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান হ'ল আৰু বিধানসভা নিৰ্বাচনলৈ মাজত 1.5 বছৰ থকাৰ সময়ত AIUDFে যে নতুন শক্তি আহৰণ কৰিব পাৰিব তাত বহুদূৰ সন্দেহ আছে সেইকাৰণে আজিৰ সময়ত অসমৰ সংখ্যালঘু ৰাজনীতিৰ প্ৰধান দিশ এইকেইটা দিশেৰে সংখ্যালঘু ৰাজনীতি গৈছে বিজেপি মিত্ৰজোঁটৰ লগত সংখ্যালঘু ৰাজনীতিৰ বিশেষ যেন সম্পৰ্ক নাই আৰু বিশেষ সম্পৰ্ক হোৱাৰ প্ৰশ্ন যেন উঠিব নোৱাৰে তেনেকুৱা এক পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু বিজেপিয়েও সেইকাৰণে সংখ্যালঘু ৰাজনীতিক প্ৰতি বেছি বিৰাগ ভাজন আৰম্ভ কৰিছে যাতে তাৰ জৰিয়তে হিন্দু ভোটাৰ একগোট কৰিব পাৰে মুঠৰ ওপৰত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিৰ এক সন্ধিক্ষণৰ সময় এক নতুন সম্পৰীক্ষাৰ সময় সেই ক্ষেত্ৰত সংখ্যালঘু সমাজৰ ৰাজনীতি কৰা লোকসকলে কোন দিশেৰে সংখ্যালঘু ৰাজনীতিক আগবঢ়াই নিয়ে সেয়া হ'ব লক্ষণীয় ধন্যবাদ